নমস্কাৰ শ্ৰদ্ধা ছাৰবেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰবেদসকল প্ৰত্যেকখন বিদ্যালয়লৈকে এটি জৰুৰী নিৰ্দেশনা আহিছে। ভিডিঅ'টোৰ জৰিয়তে সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। বিশেষকৈ শিক্ষা হেতু সম্পৰ্কীয় এই নিৰ্দেশনাটো আপোনালোক এলপি স্কুল, এমই স্কুল, হাই স্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলৰ কাৰণে অত্যন্ত জৰুৰী। আমি আমাৰ যি শিক্ষা হেতু এপ্লিকেশ্যন ব্যৱহাৰ কৰি আছোঁ, এই শিক্ষা হেতু এপ্লিকেশ্যনত এটি নতুন কিছু সংযোজন কৰা হৈছে আৰু এই নতুন সংযোজন সম্পৰ্কীয় কিছু বিশেষ কথা আজি ভিডিঅ'টোৰ জৰিয়তে ক'বৰ কাৰণে চেষ্টা কৰিম। আৰু যি নতুন সংযোজন কৰা হৈছে, এই নতুন সংযোজনৰ কাৰণে আমি কি কৰিব লাগিব, আমি আমাৰ শিক্ষা হেতু এপ্লিকেশ্যনটো প্লে ষ্টৰত গৈ আপডেট দিব লাগিব আৰু আপডেট দিয়াৰ পিছত আমি এই এপ্লিকেশ্যনটো লগ আউট কৰি লগ ইন কৰিব লাগিব। অৰ্থাৎ আমি ইতিমধ্যে জানো আমাৰ এপ্লিকেশ্যনবিলাক সময়ে সময়ে আমি আপডেট দি থাকোঁ। হোৱাটছআপ, ফেচবুকবিলাক যেনেকুৱা ধৰণে সময়ে সময়ে আপডেট দি থাকোঁ, আমি আমাৰ এই শিক্ষা হেতু এপ্লিকেশ্যনটো আমাৰ যি প্লে ষ্ট'ৰ আছে, প্লে ষ্ট'ৰত গৈ আপডেট দিব লাগিব আৰু আপডেট দিয়াৰ লগে লগে আমাৰ এই নতুন কিছু এই ফিচাৰ বা নতুন কিছু মানে সংযোজন এড হ'ব। এই নতুন সংযোজনখিনি পাবৰ কাৰণে আমি কি কৰিব লাগিব, শিক্ষা হেতু এপ্লিকেশ্যনটো আমি লগ আউট কৰিব লাগিব, লগ আউট কৰি লগ ইন কৰিব লাগিব। গতিকে প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰত্যেকজন ছাৰ বাইদেৱে এই কামখিনি কৰিব লাগিব আৰু এই তাৰপিছত আপোনালোকে কি কৰিব, নতুন কিছু সংযোজন ইয়াত দেখিবৰ কাৰণে পাব। যিহেতু আমাৰ সকলো ব্যৱস্থা অনলাইন হৈছে, ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰ PM পোষণৰ পৰা আৰম্ভ কৰি আমাৰ অনলাইনৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেঞ্চৰ পৰা আৰম্ভ কৰি আমাৰ শিক্ষকৰ এটেণ্ডেঞ্চৰ পৰা আৰম্ভ কৰি সকলো যিহেতু অনলাইন হৈছে, গতিকে এই ব্যৱস্থাখিনিত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ কৰিবলৈ হ'লে আমি এই কামখিনি কৰাটো অত্যন্ত জৰুৰী। গতিকে আপোনালোকে এই প্লে ষ্ট'ৰত গৈ আপোনালোকৰ শিক্ষা হেতু এপ্লিকেশ্যনটো আপোনালোকে আপডেট দিয়ক আৰু শিক্ষা হেতু এপ্লিকেশ্যনটো লগ আউট কৰি লগ ইন কৰক আৰু নতুন যিখিনি সংযোজনখিনি আপোনালোকে দেখিবৰ কাৰণে সক্ষম হ'ব। আপোনালোকে যদি কি নতুন সংযোজন হৈছে সেইখিনি আপোনালোকে বিচাৰি উলিয়াব নোৱাৰে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। পৰৱৰ্তী পৰ্যায়ত কি নতুন সংযোজন হৈছে এইখিনি আমি আপোনালোকক প্ৰেক্টিকেলি দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম। লগতে শ্ৰদ্ধা ছাৰ বাইদেউসকল, ইতিমধ্যে আপোনালোকে জানে MDMৰ আমি বা PM পোষণৰ যিটো মেছেজ দিব লাগে, এই মেছেজ দিয়াৰ ব্যৱস্থাটো এতিয়াৰ পৰা আমাৰ কি হ'ব, আমাৰ শিক্ষা হেতু এপ্লিকেশ্যনৰ জৰিয়তে হ'ব। আমাৰ MDMৰ এটা বেলেগ জাগাৰ জৰিয়তে মেছেজ দিবলৈ হ'লে আমাৰ এটা অসুবিধাৰ সৃষ্টি হয়। গতিকে এইটো নতুনকৈ সংযোজন কৰা হ'ব যে কি আমাৰ MDMৰ মেছেজটো এতিয়াৰ পৰা আমি শিক্ষা হেতুৰ জৰিয়তে দিবৰ কাৰণে পাৰিম। গতিকে পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ' সেইটো আপোনালোকে প্ৰেক্টিকেলি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এতিয়া আপোনালোকে এই আপডেট দি শিক্ষা হেতু এপ্লিকেশ্যনটো লগ আউট কৰি লগ ইন কৰিবৰ কাৰণে চেষ্টা কৰক আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে প্ৰত্যেকজন শিক্ষকে কথাখিনি গম পায় আৰু এই কামখিনি কৰিবৰ কাৰণে সক্ষম হয়। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।